নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 13। পাঠ নম্বৰ 13ৰ নাম হৈছে প্ৰাকৃতিক দুৰ্যোগ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আহা আমি একেলগে সপে চাওঁ যে এই প্ৰাকৃতিক দুৰ্যোগ পাঠটোত কি দিছে। ইয়াত কৈছে কি চোৱা, আমাৰ মনোৰম প্ৰকৃতিৰ বুকুলৈ কেতিয়াবা অনাকাংক্ষিত দুৰ্যোগ নামি আহে। এই প্ৰাকৃতিক দুৰ্যোগবোৰ হ'ল বানপানী, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ, বনজুই ইত্যাদি। তো তোমালোকে জানাই যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হয়, যেনেকুৱা বানপানী আহি যায়, ভূমিকম্প হয়, ধুমুহা, এইবিলাকৰ কথাই এই পাঠত দিছে। তাৰপিছত কৈছে যে আৰু প্ৰাকৃতিক দুৰ্যোগ হৈছে যে যি দুৰ্যোগসমূহ হঠাৎ প্ৰকৃতিৰ দ্বাৰাই সৃষ্টি হৈ যায়, সেইসমূহ হৈছে কি প্ৰাকৃতিক দুৰ্যোগ। যেনে ভূমিকম্প, এইটো প্ৰকৃতিয়ে দিয়ে, ঘূৰ্ণীবতাহ এইটো প্ৰকৃতিৰ পৰাই সৃষ্টি হয়, হয়নে? ঠিক তেনেকৈ কৈছে যে বনজুইও তেনেকুৱা হঠাৎ, বনজুই মানে হৈছে যে পাহাৰসমূহত কেতিয়াবা কি হয়, শিলে শিলে ঘৰ্ষণৰ ফলত কেতিয়াবা জুইৰ উৎপত্তি হৈ যায়, আৰু সেই জুইত শুকান পাতসমূহ লাগি পেলাই বহুতো বন জংঘলত জুই লাগি থাকে, আৰু বহুত দিন ধৰি সেই বনৰ মাজত সেই জুইটো জ্বলি থাকে, সেইটোৱে হৈছে কি বন জুই। তাৰপিছত কৈছে চোৱা, এনে দুৰ্যোগৰ ফলত মানুহৰ লগত পোহনীয়া জীৱ জন্তুৰ প্ৰাণ বিপন্ন হয়, সা সম্পত্তিৰ হানি বিঘিনি ঘটে, আৰু ঘৰ দুৱাৰ বা ৰাস্তা পদূলিৰো বিস্তৰ ক্ষতি হয়। সেই বিষয়ে সজাগতা সৃষ্টিৰ কাৰণে এই পাঠটি যুগুতো কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প বা ভূঁইকঁপ অন্যতম। ই এক ভয়ানক প্ৰাকৃতিক দুৰ্যোগ, যিয়ে নিমিষতে হাজাৰ জনৰ প্ৰাণ কাঢ়ি নিব পাৰে, চহৰ নগৰ ধ্বংস কৰি ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰে। এইদৰে ভূমিকম্পই প্ৰাণীজগতৰ অশেষ ক্ষতিসাধন কৰে। বুজিছেনে? ভূমিকম্প হ'লেতো জানাই, লগতে এটা দৃশ্যও দি দিছে যে ভূমিকম্পৰ পৰা কেনেকুৱা ক্ষতিসাধন হয়। তাৰপিছত কৈছে পৃথিৱীৰ বিভিন্ন প্ৰচাৰৰ মাধ্যমে কঢ়িয়াই অনা এক দুঃসংবাদে সকলোৰে মনত শোকৰ ছাঁ পেলাইছিল। সেই দিনটো আছিল 2001 চনৰ 26 জানুৱাৰী। গণতন্ত্ৰ দিৱসৰ উৎসৱত মতলীয়া হৈ থকা অজস্ৰ মানুহক এক প্ৰবল জোকাৰণিয়ে পলকতে নিঃশেষ কৰি দিলে। ধ্বংসস্তূপত পৰিণত হ'ল হাজাৰ হাজাৰ অট্টালিকা আৰু নিৰ্বাসিত প্ৰাণী। এতিয়া কৈছে চোৱা, কৈছে যে এনেকুৱা কি আছিল 2001 চনৰ 26 জানুৱাৰীত গণতন্ত্ৰ 2026 জানুৱাৰী মানে 1 চনৰ 26 জানুৱাৰীত তেনেকুৱা বহুত ডাঙৰ মানে এটা দুঃসংবাদ আছিল, আৰু কৈছে গণতন্ত্ৰ দিৱসৰ উৎসৱত মতলীয়া হৈ থকা অজস্ৰ মানুহক এক প্ৰবল জোকাৰণিয়ে, মানে সিদিনা এটা বহুত ডাঙৰ ভূমিকম্প আহিছিল আৰু বহুতো মানুহৰ মৃত্যু হৈছিল। তাৰপিছত কি কৈছে চোৱা, ধ্বংসস্তূপত পৰিণত হ'ল হাজাৰ হাজাৰ অট্টালিকা আৰু নিৰ্বাসিত প্ৰাণী। পুৱাৰ সূৰ্যৰ কোমল পোহৰক অন্ধকাৰলৈ ৰূপান্তৰিত কৰি প্ৰকৃতিয়ে এই ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। আৰু কি হয়, পুৱাই মানে কি হয়, আমাৰ জাতীয় পতাকা সদায় বহুত পুৱাই মানে উত্তোলন কৰা হয়, হয়নে নাই? ৰাতিপুৱা উত্তোলন কৰা হয়, আৰু সেই পুৱাটো যেন ইমান মানুহৰ মৃত্যুৰ খবৰ পাই অন্ধকাৰতহে পৰিণত হৈছিল। গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৃদয় বিদাৰক এই ঘটনাই পৃথিৱীৰ সকলোকে মৰ্মাহত কৰিছিল, আৰু এইটো ক'ত হৈছিল? গুজৰাটত হৈছিল। এই বিপৰ্যয়ৰ সময়ত সহায়ৰ হাত প্ৰসাৰিত কৰি বিশ্বৰ সকলো দেশ আগবাঢ়ি আহিছিল। অসমত 1897 চনত প্ৰলয়ংকাৰী ভূমিকম্প এটাই ধ্বংসলীলা চলাইছিল। এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণস্থলী হৈছে চান্দুবি বিল। ক'ত এই চান্দুবি বিল ক'ত অৱস্থিত বা কোন জিলাত, এনেকুৱা প্ৰশ্ন হ'ব পাৰে। তো কোন জিলাত আছে? কামৰূপ জিলাত। তাৰপিছত কি কৈছে যে অসমতো এটা প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল কিমান চনত? 1897 চনত। তাৰপিছত কি কৈছে চোৱা, কৈছে এই বৰ ভূমিকম্পতেই ই এখন বিলত পৰিণত হ'ল। ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চান্দুবি বিলৰ সৃষ্টি হৈছিল। 1950 চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশক খহাই বৰ-লুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকাৰী বানপানী হৈছিল, আৰু বহুতো নদীৰ গতিপথ সলনি হৈছিল। কি হৈছিল? বহুতো নদীৰ গতিপথ সলনি হৈছিল। তো আমাৰ অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? 1950 চনত। তাৰপিছত কি কৈছে চোৱা, ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ।
এটা ভূমিকম্পও কি এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলায়ো ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহৰ নিৰাময়ৰ নিশ্চিত উপায় আজিলৈ উলিয়াব পৰা নাই। তোমালোকেতো জানাই যে ভূমিকম্প কেতিয়া আহিব এইটো কোনোৱে ক'ব নোৱাৰে। আমাৰ এতিয়াও এনেকুৱা কোনো যন্ত্ৰ আৱিষ্কাৰ হোৱা নাই যে ভূমিকম্প আহিলে তাৰ আগজাননী আমি আগতেই পাব পাৰিম। তাৰপিছত কৈছে কিয়নো এই দুৰ্যোগৰ আগজাননী দিব পৰাকৈ কোনো সঠিক উপায় এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। অৱশ্যে ভূমিকম্পৰ প্ৰৱণতা থকা অঞ্চলসমূহ তেওঁলোকে চিহ্নিত কৰিছে। তিব্বত, চীন, জাপানৰ উপৰি অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু গুজৰাট ৰাজ্যৰ ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে। ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে অতীজৰে পৰা মানুহৰ মুখে মুখে বহু কথা চলি আহিছে। বৰ্তমানেও এই সাৱধানতা সম্পৰ্কে বিভিন্ন উপায়েৰে মানুহক সজাগ কৰি থকা হৈছে। চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন ধৰণে ফলক আঁৰি দূৰদৰ্শন, ছপা মাধ্যম আদিৰ যোগে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে ৰাইজক সজাগ কৰে। ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে তোমালোকে জানি লোৱা। আৰু তোমালোকে জানা যে ভূমিকম্পৰ সময়ত কেনেকৈ সাৱধান হ'ব লাগে। সদায় কি কৰিব লাগে, খোলা ঠাইত যাব লাগে আৰু দৌৰা-দৌৰি কৰিব নালাগে। বেছি তুমি একদম পেনিক হৈ যাব নালাগে, ধৰা একদম হতাশগ্ৰস্ত এটা ভূমিকম্প আহিছে বুলি, কাৰণ হতাশাতো কিন্তু মানুহ আৰু দৌৰা-দৌৰি কৰিও বহুত মানুহ মৃত্যুমুখত পৰিব লগা হয়। তো ভূমিকম্প জোকাৰণি অনুভৱ কৰিলে প্ৰথমতে তোমালোকে কি কৰিবা, ওচৰে পাজৰে যদি তোমালোকৰ টেবিল আছে তো টেবিলৰ তলত তোমালোকে সোমাই টেবিলৰ এটা কোণা ধৰি পেলাই তোমালোকে ধৰি তাত থিয় হৈ থাকিব, সোমাই থাকিব পাৰা। তাৰপিছত বহুতে কয় যে দেৱালৰ লগত থিয় হৈ থাকিব পাৰা, ৱাল থাকিলে তেনেকৈ চিধাকৈ একদম তোমালোকে থিয় হ'ব পাৰা। আৰু যিমান দূৰ পাৰা যদি সম্ভৱ হয় তোমালোকে মুকলি আকাশৰ তলত গুচি যাব লাগে। তাৰপিছত কি কৈছে চোৱা, কৈছে ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। পকী ঘৰ বা বহুমহলীয়া অট্টালিকাৰ ভিতৰত থাকিলে বিচনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। দেখিছেনে, বহুমহলীয়া অট্টালিকাত থকা লোকসকলে কঠোৰ চুকৰ স্তম্ভৰ কাষত আশ্ৰয় ল'ব লাগে। ভূমিকম্পৰ সময়ত লিফ্ট, অট্টালিকাত উঠা-নমা, বিদ্যুৎ চালিত যন্ত্ৰ আদিৰে উঠা-নমা কৰিব নালাগে। ঘৰৰ মূল বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। ডাঙৰ গছৰ তলত আশ্ৰয় ল'ব নালাগে। জোকাৰণি নকমোৱালৈকে একে ঠাইতে থাকিব লাগে। এনেধৰণে সাৱধানতা অৱলম্বন কৰিলে ভূমিকম্পৰ ফলত হ'ব পৰা মানুহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কিছু কমিব। নেক্সট কি কৈছে চোৱা, ভূমিকম্পৰ দৰে আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কথা কওঁ শুনা। তোমালোকে নিশ্চয় ছুনামিৰ নাম শুনিছা। ভূমিকম্পৰ সাগৰতো হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্ট প্ৰবল ঢৌ কি বুলি কোৱা হয়, ছুনামি বুলি কোৱা হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌ কি বুলি কোৱা হয়, ছুনামি বুলি কোৱা হয়। 2024 চনৰ 26 ডিচেম্বৰত এনে এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয় সৃষ্টি কৰিছিল। ভাৰত মহাসাগৰত হোৱা এই ছুনামিটোৱে শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাডু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলত লাখ লাখ মানুহক গৃহহাৰা কৰিছিল। আৰু তোমালোকে এতিয়া ছুনামি কি বা ছুনামি বুলিলে কি বুজা সেইটো লিখি দিবা। ইয়াৰ ওপৰত যিটো আছে সেইটোৱে সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্ট প্ৰবল ঢৌ কি বুলি কোৱা হয়, ছুনামি বুলি কোৱা হয়। পিছত কি কৈছে চোৱা, কৈছে যে ভূমিকম্পটোৱে সৃষ্টি কৰা ছুনামিৰ গতিবেগ অতি তীব্ৰ আছিল। এনে প্ৰাকৃতিক দুৰ্যোগবোৰ সময়ে সময়ে আমাৰ মাজত সঁচাকেই আলৈ আহুকালৰ সৃষ্টি কৰে, নহয়নে? সেয়েহে আমি সদায় সচেতন হ'ব লাগে যাতে এনে দুৰ্যোগে আমাৰ বেছি ক্ষতি সাধন কৰিব নোৱাৰে। বুজি পাইছা? এয়া চোৱা ছুনামিটো কেনেকৈ সৃষ্টি হৈছে, তাৰ উপকূলৱৰ্তী যিসমূহ অঞ্চল আছে চব পানীৰ তলত ডুব গৈছে। দেখিছেনে? এইটো হৈছে ছুনামি। তো ইয়াত থকা প্ৰশ্নোত্তৰখিনি মই তোমালোকক খুব ধুনীয়াকৈ দি দিম। তোমালোকে প্ৰশ্নোত্তৰখিনি নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? আৰু
তোমালোকৰ থাৰ্ড ইভালুৱেশ্যন গুচি গ'ল, এতিয়া তোমালোকৰ ফাইনেল পৰীক্ষা আহি আছে। তো সেইকাৰণে সাজু হৈ থাকা এতিয়াৰ পৰাই, আৰু তোমালোকে প্ৰশ্ন উত্তৰসমূহ লিখিবলৈ চেষ্টা কৰিবা নোচোৱাকৈ, তেতিয়াহ'লে আৰু বহুত ভালকৈ পৰীক্ষা দিব পাৰিবা। ঠিক আছে, তেতিয়া তোমালোকৰ পৰীক্ষাসমূহ ভাল হ'ব। এতিয়া ইয়াত থকা মই গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকক দি দিছোঁ। এয়া চোৱা, সাৱধানৰ লগত তা যোগ কৰিব লাগিব, আৰু কি হ'ব সাৱধানতা, বিচ্ছিন্নৰ লগত তা যোগ কৰি কি লিখিছে তোমালোকে লিখিবা বিচ্ছিন্নতা। বিভিন্নৰ লগত তা যোগ কৰি এটা দেখাই দিছে, কি লিখিছে বিভিন্নতা। বিশালৰ লগত তা যোগ কৰি কি হ'ব বিশালতা। প্ৰসাৰৰ লগত তা যোগ কৰি কি হ'ব প্ৰসাৰতা। বুজি পাইছা? তাৰপিছত জানো আহা, ইয়াত দিছে এইখিনি কথা অলপ জানিবলগীয়া আছে, যে জম্মু কাশ্মীৰ আৰু গুজৰাট ৰাজ্য ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে, মানে ইয়াত বেছি ভূমিকম্পৰ উৎপত্তি হয়। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প বা ভূঁইকঁপ হৈছে কি অন্যতম, মানে সাংঘাতিক ধৰণৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগটো ভূমিকম্পকে ধৰা হৈছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মোৰ পঢ়াটো বুজি পাইছা ধুনীয়াকৈ পাঠটো, আৰু যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত অলপ এটা কিবা কমেণ্ট লিখিবা কেনেকুৱা লাগিছে তোমালোকৰ মোৰ পৰা পঢ়ি, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা দেই। আৰু যিসকলে আগৰ পাঠসমূহ চোৱা নাই, প্লে'লিষ্টত উপলব্ধ আছে, তাৰ পৰা চাই ল'বা। থেংক ইউ, সকলোৱে ভালে থাকিবা।